এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ ৰূপহীহাটত উত্তপ্ত পৰিস্থিতি সাংসদ ৰকিবুল হুছেইনক বাধা প্ৰদানক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ সাংসদগৰাকীয়ে নতুন চামুগুৰি সমষ্টিৰ গুণাবাৰীত এক কংগ্ৰেছৰ কৰ্মী সভালৈ যোৱাৰ পথত ৰূপহীত কলা পতাকা প্ৰদৰ্শন কৰে মুখত কলা কাপোৰ বান্ধি গোপেক ঠনি দিয়াৰ লগতে কলা পতাকা প্ৰদৰ্শন কৰে সাংসদগৰাকীক পৰিস্থিতি নিয়ন্ত্ৰণ আনিবলৈ সাংসদগৰাকীৰ দেহৰক্ষীয়ে ওপৰলৈ দুইজাই গুলী ফুটাই পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ ৰূপহীহাটত উত্তপ্ত পৰিস্থিতি সাংসদ ৰকিবুল হুছেইনক বাধা প্ৰদানক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৰকিবুল হুছেইন আৰু পুত্ৰ তানজিল হুছেইনক মাৰপিটৰ এক ঘটনাই চেপা উত্তেজনা বিৰাজ কৰিছে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰূপহীহাটত সাংসদ ৰকিবুল হুছেইনক বাধা প্ৰদানক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পৰিস্থিতি নিয়ন্ত্ৰণে আনিবলৈ সাংসদগৰাকীৰ দেহৰক্ষীয়ে ওপৰলৈ দুইজাই গুলী ফুটাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে মুখত কলা কাপোৰ বান্ধি গোপেক ঠনি দিয়াৰ লগতে কলা পতাকা প্ৰদৰ্শন কৰে সাংসদগৰাকীক ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনা অব্যাহত আছে ৰূপহীহাটত